ছাত্ৰ ছাত্ৰীসকল মুদ্ৰা কাক বোলে আৰু মুদ্ৰাৰ ক্ৰমবিকাশৰ বিভিন্ন পৰ্যায়বিলাকৰ বিষয়ে আলোচনা কৰাৰ পিছত আমি এবাৰ আলোচনা কৰিম মুদ্ৰাৰ শ্ৰেণী বিভাজনৰ বিষয়ে। মুদ্ৰাক কি ভাগত ভাগ কৰা হৈছে বা মুদ্ৰা কি ধৰণৰ থাকিব পাৰে সেই বিষয়ে আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। গতিকে এই ক্ষেত্ৰত তোমালোকক মই যিটো নোটছ দিছিলোঁ সেই নোটছটো তোমালোকে পঢ়ি চাবা। মই ইয়াতো এই নোটছৰ পৰা অকণমান তোমালোকক বুজাবলৈ চেষ্টা কৰিছোঁ। এতিয়া চোৱা, প্ৰথমতে মুদ্ৰাৰ শ্ৰেণী বিভাজন। গতিকে বহল অৰ্থত মুদ্ৰা দুই প্ৰকাৰৰ, হিচাপ নিকাচৰ মুদ্ৰা আৰু প্ৰকৃত মুদ্ৰা। এই কথাখিনি তোমালোকে হয়তো ক্লাছ 10ত পাই চাও যে হিচাপ নিকাচৰ মুদ্ৰা কেই প্ৰকাৰৰ? মুদ্ৰা প্ৰধানতঃ দুই প্ৰকাৰৰ, যে হিচাপ নিকাচৰ মুদ্ৰা আৰু প্ৰকৃত মুদ্ৰা। এতিয়া হিচাপ নিকাচৰ মুদ্ৰা কি? হিচাপ নিকাচৰ মুদ্ৰা হৈছে এটা ধাৰণা। ভাৰতৰ হিচাপ নিকাচ টকাৰ মানত আৰু আমেৰিকাত ডলাৰৰ মানত কৰা হয়। গতিকে ভাৰতত টকা আৰু আমেৰিকাত ডলাৰ হৈছে হিচাপ নিকাচৰ মুদ্ৰা। হিচাপ নিকাচৰ মুদ্ৰাৰ ধাৰণাটো পৰিৱৰ্তন নহয়। আনহাতে প্ৰকৃত মুদ্ৰাৰ পৰিৱৰ্তন হয়। আজি যি প্ৰকৃত মুদ্ৰা, ভৱিষ্যতে সি কিন্তু প্ৰকৃত মুদ্ৰা হৈ নাথাকিবও পাৰে। কিন্তু প্ৰকৃত মুদ্ৰা যিয়েই নহওক কিয় সেই মুদ্ৰা হিচাপ নিকাচৰ মুদ্ৰা হৈ থাকিব। অৰ্থাৎ তোমালোকে বুজি পাইছানে যে প্ৰকৃত মুদ্ৰা আৰু হিচাপ নিকাচৰ মুদ্ৰা এটা ধাৰণা, যি ধৰণে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী যিটো পদ, সেই পদটো এটা ধাৰণা। আমাৰ প্ৰধানমন্ত্ৰী আজি যিজন মানুহেই নহওক, আজি ধৰি লোৱা নৰেন্দ্ৰ মোদী আছে, ইয়াৰ আগত মনমোহন সিং আছিলে, বা নৰেন্দ্ৰ মোদীৰ পাছত যদি যিজন মানুহ আহিব সেই ব্যক্তিজনকো আমি প্ৰধানমন্ত্ৰী বুলিয়ে ক'ম। হ'ব। ঠিক তেনেকৈয়ে আমাৰ ভাৰততো হিচাপ নিকাচৰ যিটো মুদ্ৰা, হিচাপ নিকাচৰ মুদ্ৰাটো এটা ধাৰণা। আমি এতিয়া টকাটো আমি হিচাপ নিকাচৰ আমাৰ মুদ্ৰাৰ এটা ধাৰণা। টকা যিটো বস্তু আমি ব্যৱহাৰ কৰোঁ, আজি ধৰি লওক আমি ধাতু মুদ্ৰা বা কাগজ খিলা আমি টকা হিচাপে ব্যৱহাৰ কৰি আছোঁ। কাইলৈ যদি কিবা বেলেগ চেক এখনো আহে, বা কাইলৈ যদি কিবা ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ডো যদি টকা হিচাপে যদি ব্যৱহাৰ কৰে, সেই বস্তুটো টকা হিচাপে কাম কৰিব, হিচাপ নিকাচৰ মুদ্ৰা হিচাপে কাম কৰিব। কিন্তু প্ৰকৃত মুদ্ৰাৰ ধাৰণাটো কি? প্ৰকৃত মুদ্ৰাৰ ধাৰণাটো প্ৰকৃত মুদ্ৰাৰ পৰিৱৰ্তন হয়। মানে প্ৰকৃত মুদ্ৰাৰ পৰিৱৰ্তন হয় আৰু আজি যি প্ৰকৃত মুদ্ৰা সেইটো ভৱিষ্যতে প্ৰকৃত মুদ্ৰা হৈ নাথাকিবও পাৰে। ইয়াৰ অৰ্থটো এইটো হৈছে যে প্ৰকৃত মুদ্ৰা প্ৰকৃত মুদ্ৰাটো মানে আমি বাস্তৱ, আমি যিটো বস্তু আমি দেখোঁ, হাতেদি স্পৰ্শ কৰিব পাৰোঁ বা চকুৰে আমি মনিব পাৰোঁ, সেইটো প্ৰকৃত মুদ্ৰা। আজি প্ৰধানমন্ত্ৰী আমি নৰেন্দ্ৰ মোদীক আমি চকুৰে দেখোঁ, গতিকে এই ব্যক্তিজন আমাৰ কাৰণে প্ৰধানমন্ত্ৰী। কিন্তু প্ৰধানমন্ত্ৰী পদটো আমি দেখিছোঁ জানো? নাই দেখা। আমি কি দেখিছোঁ? প্ৰধানমন্ত্ৰীৰ ৰূপত আমি ব্যক্তিজন দেখিছোঁ। বা কাইলৈ নৰেন্দ্ৰ মোদীৰ পাছত যিজন ব্যক্তি আহিব, সেই ব্যক্তিজন আমাৰ কাৰণে প্ৰধানমন্ত্ৰী হ'ব। গতিকে প্ৰধানমন্ত্ৰী পদটো আমাৰ কাৰণে হিচাপ নিকাচৰ মুদ্ৰা, আৰু যিজন মানুহ প্ৰধানমন্ত্ৰী হিচাপে সেই আসনত অধিষ্ঠিত হৈ আছে, সেই ব্যক্তিজন আমাৰ কাৰণে প্ৰকৃত মুদ্ৰা হ'ব। ঠিক তেনেকৈ ভাৰততো আমাৰ কি হয়? ভাৰতত টকাটো হৈছে এটা হিচাপ নিকাচৰ মুদ্ৰাৰ ধাৰণা। আৰু টকা হিচাপে আমি যিটো বস্তু ব্যৱহাৰ কৰি আছোঁ, কাগজ খিলাই হওক বা ধাতুটোৱে হওক, যিটো ব্যৱহাৰ কৰি আছোঁ, বা ভৱিষ্যতে যদি আমি ডেবিট কাৰ্ডখন বা কিবা এটা বেলেগ বস্তু যদি আমি সোণটোৱে হওক বা কিবা বেলেগ বস্তুৱে হওক, আমি যদি এইটো বিনিময় মাধ্যম হিচাপে যদি ব্যৱহাৰ কৰোঁ, সেইটো টকা হিচাপে সেইটো প্ৰকৃত মুদ্ৰা হ'ব। গতিকে এই দুটা প্ৰধান ভাগ, মুদ্ৰা শ্ৰেণী বিভাজনৰ দুটা প্ৰধান স্তৰ, হিচাপ নিকাচৰ মুদ্ৰা আৰু প্ৰকৃত মুদ্ৰা। এতিয়া বিভিন্ন সময়ত বিভিন্ন সামগ্ৰীয়ে প্ৰকৃত মুদ্ৰাৰ ভূমিকা পালন কৰি আহিছে, আৰু লগে লগে সেই সামগ্ৰীয়ে হিচাপ নিকাচৰ মুদ্ৰাৰ দায়িত্বও পালন কৰি আহিছে। মুদ্ৰাৰ বিভিন্ন ভাগ বা প্ৰকৃত মুদ্ৰাৰ বিভিন্ন প্ৰকাৰবোৰ হৈছে বিহিত মুদ্ৰা। গতিকে মুদ্ৰাৰ বিভিন্ন ভাগ, মানে প্ৰকৃত মুদ্ৰা, এতিয়া মুদ্ৰা আমি দুই প্ৰকাৰৰ পালোঁ। এক হৈছে হিচাপ নিকাচৰ মুদ্ৰা আৰু আন এক হৈছে প্ৰকৃত মুদ্ৰা। এক হৈছিলে হিচাপ নিকাচৰ মুদ্ৰা, এইটো এটা ধাৰণাহে মাত্ৰ, হিচাপ নিকাচৰ মুদ্ৰা। আৰু দুই নম্বৰটো হৈছে প্ৰকৃত মুদ্ৰা। ঠিক আছে, প্ৰকৃত মুদ্ৰা। এতিয়া কি বস্তুৱে প্ৰকৃত মুদ্ৰাটো ধাৰণা তোমালোকে বুজি পাইছা চাগে। প্ৰকৃত মুদ্ৰা কাক কয়? যে যিটো বস্তু আমি মুদ্ৰা হিচাপে ব্যৱহাৰ কৰোঁ, সেইটো হৈছে প্ৰকৃত মুদ্ৰা। গতিকে কি বস্তুৱে বিভিন্ন সময়ত প্ৰকৃত মুদ্ৰা হিচাপে কাম কৰি আহিছে? প্ৰকৃত মুদ্ৰা হিচাপে কি বস্তুৱে অৰ্থনীতিখনত বিনিময়ৰ মাধ্যম হিচাপে কাম কৰি আহিছে, সেই কথাটো আমি এতিয়া পঢ়িম। যে প্ৰকৃত মুদ্ৰা কেইবা প্ৰকাৰৰ। প্ৰকৃত মুদ্ৰাৰ বিভিন্ন প্ৰকাৰবোৰ হৈছে কি? বিহিত মুদ্ৰা। এতিয়া বিহিত মুদ্ৰা কি? যি মুদ্ৰাৰ গ্ৰহণযোগ্যতা বিধিসন্মত সেই মুদ্ৰাই বিহিত মুদ্ৰা। এনে মুদ্ৰা গ্ৰহণ কৰিবলৈ আপত্তি জনোৱাজন আইনমতে দণ্ডনীয় হ'ব। ভাৰতবৰ্ষত বৰ্তমান প্ৰচলিত কাগজী মুদ্ৰা আৰু ধাতুগত মুদ্ৰা হৈছে বিহিত মুদ্ৰা। গতিকে বিহিত মুদ্ৰা হৈছে কোনবিলাক? যিবিলাক মুদ্ৰা আমি
বৰ্তমান বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰি আছোঁ। আজি বৰ্তমান আমি যিখন 500 টকীয়া নোট, বৰ্তমান সময়ত আমি যিখন 100 টকীয়া নোট, বৰ্তমান সময়ত আমি যিখন 2000 টকীয়া নোট বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰি আছোঁ, সেইখন হ'ব আমাৰ কাৰণে বিহিত মুদ্ৰা। কিন্তু এতিয়া যদি আমি এই সময়ত আমি যদি সেই আগৰ 500 টকীয়া বা আগৰ 1000 টকীয়া নোটখন যদি বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিবলৈ আনো, সেইখন মানুহে ইয়াত গ্ৰহণ কৰিব জানো? সেইখন বিহিত হৈ থকা নাই, সেইখন অবিহিত। গতিকে সেই নোটখন কোনেও গ্ৰহণ নকৰোঁ বুলি ক'লেও আমি কাৰো বিৰুদ্ধে গোচৰ ৰুজু কৰিব নোৱাৰোঁ, কাৰো বিৰুদ্ধে আমি গোচৰ দিব নোৱাৰোঁ। কিন্তু বিহিত মুদ্ৰা, যিটো বস্তু আমি বিনিময় মাধ্যম হিচাপে ব্যৱহাৰ কৰি আছোঁ, সেইখন যদি কোনোবাই ব্যৱহাৰ কৰিবলৈ, সেইখন যদি কোনোবাই গ্ৰহণ কৰিবলৈ আপোচ কৰে, কোনোবাই যদি গ্ৰহণ কৰিবলৈ অমান্তি হয়, তেন্তে আমি তেওঁৰ বিৰুদ্ধে গোচৰ দিব পাৰিম। গতিকে সেইটো আছিলে বিহিত মুদ্ৰা। বিহিত মুদ্ৰা আকৌ দুই প্ৰকাৰৰ বুলি কৈছে, সসীম বিহিত মুদ্ৰা আৰু অসীম বিহিত মুদ্ৰা। আচ্ছা, সসীম বিহিত মুদ্ৰা আৰু অসীম বিহিত মুদ্ৰা, এই বিষয়ে মই তোমালোকক এটা কথা কওঁ যে সসীম বিহিত মুদ্ৰা কি আৰু অসীম বিহিত মুদ্ৰা কি। এতিয়া সসীম বিহিত মুদ্ৰা হ'ল যিবিলাক মুদ্ৰাৰ জৰিয়তে আমি সীমিত পৰিমাণৰ বিনিময়হে কৰিব পাৰোঁ। সসীম বিহিত মুদ্ৰা কি? যিবিলাক মুদ্ৰাৰ বিনিময়ত, যিবিলাক বিহিত মুদ্ৰাৰ বিনিময়ত আমি সীমিত পৰিমাণৰ লেনদেনহে কৰিব পাৰোঁ, তাকে সসীম বিহিত মুদ্ৰা বুলি কোৱা হয়। আনহাতে যিবিলাক মুদ্ৰাৰ জৰিয়তে আমি অসীম বিনিময় কৰিব পাৰোঁ, সেইবিলাক হৈছে অসীম বিহিত মুদ্ৰা। হ'ব, বিহিত মুদ্ৰা কি গম পালা? যিটো মুদ্ৰা আমাৰ বৰ্তমান সময়ত প্ৰচলিত হৈ আছে, যিটো মুদ্ৰা আমি বৰ্তমান বিনিময় মাধ্যম হিচাপে ব্যৱহাৰ কৰি আছোঁ, তাকে বিহিত মুদ্ৰা বোলে। বিহিত মুদ্ৰা দুই প্ৰকাৰৰ, সসীম বিহিত মুদ্ৰা আৰু অসীম বিহিত মুদ্ৰা। এতিয়া সসীম বিহিত মুদ্ৰা কোনবিলাক? যাৰ জৰিয়তে আমি সীমিত পৰিমাণৰ লেনদেনহে কৰিব পাৰোঁ। সীমিত পৰিমাণৰ, এতিয়া ধৰি লওক ধাতু মুদ্ৰাটো 10 টকীয়া নোটটোৱে হওক, 5 টকীয়া নোটটোৱে হওক, বা 20 টকীয়া নোটখিলাই হওক, বা 50 টকীয়া নোটখিলাই হওক, এইবিলাক সসীম বিহিত মুদ্ৰা। আমি 50 টকাৰ জৰিয়তে লাখ টকা বা কোটি টকাৰ আমি বিনিময় কৰিব নোৱাৰোঁ। 50 টকাখনৰ জৰিয়তে আমি খুব বেছি 1000 টকালৈকে বিনিময় কৰিব পাৰিম। সীমিত, মানে তাৰ বিনিময় কৰাৰ সীমাটো হৈছে এটা সীমালৈকেহে আমি সেইটো সহায়ত বিনিময় কৰিব পাৰিম। গতিকে সেইটো আছিলে সসীম বিহিত মুদ্ৰা। আৰু অসীম বিহিত মুদ্ৰা, ইয়াৰ বিপৰীতে আমি ধৰি লোৱা 500 টকা, 2000 টকীয়া নোটখন আমাৰ কাৰণে অসীম বিহিত মুদ্ৰা, যাৰ জৰিয়তে আমি কোটি কোটি টকাৰো বিনিময় কৰিব পাৰোঁ, সেইটো হৈছে অসীম বিহিত মুদ্ৰা। হ'ব, সসীম বিহিত মুদ্ৰা আৰু অসীম বিহিত মুদ্ৰা বুজি পালা? ঠিক আছে। এতিয়া ইয়াৰ পিছৰ পৰ্যায়ত আহিছে আমাৰ অবিহিত মুদ্ৰা। মই তোমালোকক কৈছোঁ অবিহিত মুদ্ৰা কোনটো, যে যি মুদ্ৰাৰ গ্ৰহণযোগ্যতা আইনসংগত নহয়, অৰ্থাৎ যি মুদ্ৰা গ্ৰহণ নকৰিলেও আইন উলংঘা কৰাটো নুবুজায়, সেই মুদ্ৰা হ'ব অবিহিত মুদ্ৰা। আমি এতিয়া বৰ্তমান ব্যৱহাৰ নকৰা, যিখন আমাৰ পুৰণা 500 টকীয়া বা পুৰণা 1000 টকীয়া যিখন নোট, সেইখন আমি এতিয়া বৰ্তমান ব্যৱহাৰ নকৰিলেও কোনেও আমাক আইনমতে দণ্ড দিব নোৱাৰে। গতিকে সেইখনৰ কোনো গ্ৰহণযোগ্যতাত বাধ্যবাধকতা নাই, সেয়ে সেইখন হৈছে অবিহিত মুদ্ৰা, যিটো মুদ্ৰা বৰ্তমান বিনিময় মাধ্যম হিচাপে ব্যৱহাৰ কৰা নহয়। 3 নম্বৰতে আছে আদেশী মুদ্ৰা। চৰকাৰী আদেশৰ ভিত্তিত যি মুদ্ৰা বিনিময়ৰ মাধ্যম হিচাপে গ্ৰহণ কৰা হয়, সেই মুদ্ৰাই হ'ব আদেশী মুদ্ৰা। কাগজী আৰু ধাতু মুদ্ৰা আদেশী মুদ্ৰাৰ উদাহৰণ। আদেশী মুদ্ৰা, চৰকাৰে যিটো মুদ্ৰা আদেশ কৰি পেলাই আমাৰ ডিমনিটাইজেশ্যন, মানে বিমুদ্ৰাকৰণ কেতিয়া আৰম্ভ হৈছিলে? 2016 চনৰ 8 নৱেম্বৰ বিমুদ্ৰাকৰণ হৈছিলে। গতিকে সেইটো চৰকাৰে আদেশ দিছিলে যে আজিৰ পৰা পুৰণা যিখন 500 টকীয়া আৰু আজিৰ পৰা পুৰণা যিখন 1000 টকীয়া নোট, সেইখন বিহিত মুদ্ৰা হৈ থকা নাই, আৰু চৰকাৰে আদেশ দি আমাক যিখন নতুন কাগজীয়ে হওক বা নতুন ধাতু মুদ্ৰা হওক, যিটো উলিয়াই দিছে, সেই মুদ্ৰাটোৱে আমাৰ কাৰণে তেওঁ চৰকাৰৰ আদেশমতে আমি মুদ্ৰা হিচাপে ব্যৱহাৰ কৰি আছোঁ। গতিকে সেই মুদ্ৰাখিনি হ'ব আমাৰ কাৰণে আদেশী মুদ্ৰা। যে চৰকাৰী আদেশৰ ভিত্তিত যি মুদ্ৰা বিনিময় মাধ্যম হিচাপে গ্ৰহণ কৰা হয়, সেই মুদ্ৰাই হ'ব আদেশী মুদ্ৰা। বৰ্তমান আমি ব্যৱহাৰ কৰি থকা কাগজী আৰু ধাতু মুদ্ৰাবিলাক আদেশী মুদ্ৰাৰ উদাহৰণ। ঠিক আছে, 3 নম্বৰটো বুজি পাইছা চাগে। ইয়াৰ পিছতে প্ৰতীক মুদ্ৰা। প্ৰতীক মুদ্ৰা কি? যি মুদ্ৰাৰ প্ৰদৰ্শিত মূল্য বা খোদিত মূল্য, লিখিত মূল্য ইয়াৰ অন্তৰ্নিহিত বা ধাতুগত মূল্যতকৈ অধিক, সেই মুদ্ৰাই প্ৰতীক মুদ্ৰা। প্ৰতীক মিনছ চিম্বল। এতিয়া যি মুদ্ৰা চিম্বলটো তাৰ কাগজখিলা বা ধাতুটোৰ অন্তৰ্নিহিত মূল্যতকৈ বেছি, সেই তাকে প্ৰতীক মুদ্ৰা বুলি কোৱা হয়। আমি বৰ্তমান ব্যৱহাৰ কৰি থকা যিখন 100 টকীয়া বা বৰ্তমান ব্যৱহাৰ কৰি থকা যিখন 2000 টকীয়া নোট, সেই কাগজখিলা 2000 টকীয়া কাগজখিলাৰ যদিও দামটো 2000 টকা নহয়, কিন্তু তাৰ ওপৰত 2000 যিটো প্ৰতীক, সেই প্ৰতীকটো লিখি থোৱাৰ কাৰণেই আমি সেই কাগজখিলাৰ বিনিময়ত 2000 টকাৰ পৰিমাণৰ বস্তু পাওঁ। হ'ব, গতিকে সেই কাগজখিলাৰ এটা 2000 টকাৰ যিটো নোট, সেইটো হৈছে প্ৰতীক মুদ্ৰাৰ উদাহৰণ। বা 10 টকীয়া যিটো কইন, সেই কইনটোৰ ধৰি লোৱা মূল্য 10 টকা নহ'বও পাৰে, কিন্তু তাৰ ওপৰত 10 বুলি লিখি থোৱাৰ কাৰণে আমি সেই কইনটো, সেই ধাতু মুদ্ৰাটো দোকানত দিয়াৰ লগে লগে আমি
10 টকা পৰিমাণৰ বস্তু পাওঁ গতিকে সেইটো হৈছে এক প্ৰতীক মুদ্ৰাৰ উদাহৰণ বুজি পাইছা প্ৰতীক মুদ্ৰাৰ যি মুদ্ৰাৰ খুদিত মূল্য বা লিখিত মূল্য ইয়াৰ অন্তৰ্নিহিত বা ধাতুগত মূল্যতকৈ অধিক তাকে প্ৰতীক মুদ্ৰা বুলি কোৱা হয় 5 নম্বৰত আহিছে চেক মুদ্ৰাৰ বিষয়ে মই তোমালোকক ইতিমধ্যে জনাইছো যে প্ৰকৃততে চেক মুদ্ৰা নহয় মুদ্ৰা পৰিশোধৰ এটা আদেশে মাথোন চেক এখনৰ সাধাৰণ গ্ৰহণযোগ্যতা নাথাকে অৰ্থাৎ চেক এখন গ্ৰহণ নকৰিলেও ব্যক্তি এজনক আইনমতে দণ্ডনীয় বুলি ক'ব নোৱাৰি গতিকে চেক মুদ্ৰাৰ বিষয়ে মই তোমালোকক ইতিমধ্যে কৈছো যে চেকখন আমি মুদ্ৰা প্ৰেৰণ কৰা এক বাহকহে মাথোন কিন্তু চেকখন গ্ৰহণ কৰা বা নকৰাটো কোনো বাধ্যবাধকতা নাই চেকখন গ্ৰহণ নকৰিলেও আমি এজন ব্যক্তিৰ বিৰুদ্ধে গোচৰ দিব নোৱাৰো 6 নম্বৰতে আছে কি মান মুদ্ৰা হ'ল দেশ এখনৰ এক একক এই এককৰ সৈতে বাকিবোৰ এককৰ মূল্য সম্পৰ্কিত ভাৰতৰ মান মুদ্ৰা হ'ল টকা মান মুদ্ৰা আমি কোনটো মানত বিনিময় কৰোঁ আমাৰ যিকোনো মুদ্ৰা আমি ধৰিলা টকাৰ মাধ্যমত আমি বিনিময় কৰোঁ আমেৰিকাত ধৰিলা ডলাৰৰ মাধ্যমত বিনিময় কৰিব ইংলেণ্ডত ধৰিলা পাউণ্ড ষ্টেলিং ইংলেণ্ডত পাউণ্ডৰ বিনিময়ত তেওঁলোকে লেনদেন কৰিব গতিকে সেইটো হৈছে মান মুদ্ৰা আমাৰ ভাৰতৰ মান মুদ্ৰাটো হৈছে টকা হ'ব